নমস্কাৰ দৰ্শক সকল জাভাত মেথডৰ ওপৰত স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এটা মেথড তৈয়াৰ কৰা আৰু এটা মেথড কল কৰা ইয়াত আমি ব্যৱহাৰ কৰিছো উবুন্টু সংস্কৰণ 1110 জাভা ডেভেলপমেন্ট কিট 16 আৰু এক্লিপছে 370 এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ আপুনি এক্লিপছত সাধাৰণ জাভা প্ৰোগ্ৰাম লিখা কম্পাইল আৰু ৰান কৰা জনা আৱশ্যক নহলে সংশ্লিষ্ট টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট প্ৰদৰ্শন কৰক এটা জাভা মেথড স্টেটমেন্টসবোৰৰ সংগ্ৰহ হয় যি এটা নিৰ্দিষ্ট অপাৰেশন সম্পাদন কৰে এটা মেথড লিখা যাওক সেই এক্লিপছত আমি ইতিমধ্যে এটা প্ৰকল্পৰ মেথডছ তৈয়াৰ কৰিছো প্ৰকল্পত আমি এটা জাভা শ্ৰেণীৰ নাম মেথডেমো বুলি তৈয়াৰ কৰিছো ক্লাছত মেইন মেথডৰ বাহিৰত আমি এটা মেথড লিখিম সেই টাইপ কৰক void মেথডৰ নাম আমি ইয়াক নাম দিও ডিছপ্লেমেছেজ বন্ধনী এন্টাৰ আৰু কাৰ্লি বন্ধনী এটা মেথডে এটা মান প্ৰদান বা উভতাই দিব পাৰে কিন্তু আপুনি যদি মেথডক এটা মান উভতাই দিব নিবিচাৰে তেনেহলে কিৱৰ্ড void ব্যৱহাৰ কৰা হ'ব ঠিক আছে এতিয়া কাৰ্লি বন্ধনীত এটা বাৰ্তা প্ৰিন্ট কৰা যাওক সেই লিখক system dot out dot println hello method সেই আমি এটা মেথড লিখিলো এতিয়া আমি এই মেথডক কল কৰিম সেই মেইন মেথডত আমি মেথডেমো নামৰ শ্ৰেণীৰ এটা অবজেক্ট মানে বস্তু এটা তৈয়াৰ কৰিম সেই মেথডেমো অবজেক্টৰ নাম ইয়াক md new methoddemo parenthesis semicolon হিসাবে নাম দিয়া যাওক সেই আমি নিউ অপাৰেটৰ ব্যৱহাৰ কৰি মেথডেমো ক্লাছৰ এটা অবজেক্ট md নামেৰে তৈয়াৰ কৰিছো এতিয়া আমি ডিছপ্লেমেছেজ নামৰ মেথডক কল কৰো সেই টাইপ কৰক md ডট ডিছপ্লেমেছেজ ডট অপাৰেটৰ মেথডক কল কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া ৰান আইকনত ক্লিক কৰি এই এপ্লিকেশন ৰান কৰা যাওক আমি কনসোলত হেল্লো মেথড বুলি আউটপুট দেখা পাও এতিয়া voidৰ পৰিৱৰ্তে ইন্টিজাৰ এটা উভতুৱা যাওক সেই int টাইপ কৰক আৰু মেথডক পাব্লিক বনাওক যাতে সকলো জাগাত ই প্ৰবেশযোগ্য হয় ডিফল্ট ৰূপে ই প্ৰাইভেট হয় যি অকল ক্লাছতহে প্ৰবেশযোগ্য হয় যদি ইয়াক লিখা আছে এতিয়া মেথডত টাইপ কৰক return 7 semicolon মনত ৰাখিব যে আমি ৰিটাৰ্ন স্টেটমেন্ট মেথডত সকলোৰে শেষত লিখো ইয়াৰ কাৰণ হল যে ৰিটাৰ্ন স্টেটমেন্টৰ পাছত অন্য কোনো স্টেটমেন্ট প্ৰদৰ্শন কৰা নহয় এতিয়া মেইন মেথডৰ শেষত প্ৰিন্ট স্টেটমেন্ট টাইপ কৰক সেই লিখক system dot out dot println parenthesisত আমি মেথডক কল কৰিম সেই md dot method বন্ধনীত সেমিকোলন মুছি পেলাও ই মেথডৰ ৰিটাৰ্ন ভ্যালুক প্ৰিন্ট কৰে এপ্লিকেশন ৰান কৰক আমি আউটপুটটো চাও মান 7 প্ৰিন্ট কৰা হৈছে আমি এতিয়া অন্য মেথড লিখিম আৰু এই মেথডক ডিছপ্লেমেছেজত কল কৰক সেই লিখক
public void methodor নাম square parenthesisত int a ইয়াত আমি আমাৰ মেথডত এটা প্যাৰামিটাৰ হিচাপে int a দিছো এতে কাৰ্লি বন্ধনী টাইপ কৰক system dot out dot println parenthesisত a into a হে আমি এটা স্কয়াৰ মেথড লিখিছো ই এটা ইন্টিজাৰ বৰ্গমূল প্ৰদৰ্শন কৰিব যি প্যাৰামিটাৰ হিচাপে দিয়া আছে আমি ডিসপ্লে মেছেজ মেথডত এই মেথড কল কৰো হে টাইপ কৰক বৰ্গক্ষেত্ৰ বন্ধনীত এটি পূৰ্ণ সংখ্যা 5 সেমিকোলন এই আবেদন ৰান কৰক আমি দেখো যে আউটপুটে 5ৰ বৰ্গ প্ৰদৰ্শন কৰে যি 25 হয় এতিয়া আমি এপ্লিকেশনৰ প্ৰবাহ বুজা যাওক আৰম্ভণি পইণ্ট হৈছে মেইন মেথড মেইন মেথডত আমি প্ৰথমে ডিসপ্লে মেছেজক কল কৰিছো হে নিয়ন্ত্ৰণ ডিসপ্লে মেছেজলৈ যায় ডিসপ্লে মেছেজত সকলো স্টেটমেন্টসবোৰ প্ৰদৰ্শন কৰা হৈছে প্ৰথমটো হৈছে প্ৰিন্ট স্টেটমেন্ট তাৰ পিছত ই স্কয়াৰ মেথডৰে আহে হে নিয়ন্ত্ৰণে স্কয়াৰ মেথডলৈ যায় স্কয়াৰ মেথডে এটা ইন্টিজাৰ 5ক লয় আৰু ইন্টিজাৰৰ বৰ্গ উভতাই দিয়ে যি 25 হয় তাৰ পিছত নিয়ন্ত্ৰণে ডিসপ্লে মেছেজলৈ উভতি যায় আৰু ই মান 7 প্ৰদান কৰে তাৰ পিছত নিয়ন্ত্ৰণে মেইন ফাংচনলৈ যায় যেহেতু প্ৰদৰ্শন কৰিবলৈ কোনো স্টেটমেন্টস নাই মেইন মেথডত এপ্লিকেশন সমাপ্ত হয় ঠিক আছে এতিয়া আমি স্ট্যাটিক হিসাবে ডিসপ্লে মেছেজ বনোৱা যাওক সেই পাব্লিকৰ পিছত টাইপ কৰক স্ট্যাটিক আমি দেখো যে আমি স্ট্যাটিক মেথডত এটা নন স্ট্যাটিক মেথডক কল কৰিব নোৱাৰো সেই আমি এই কলটোক মন্তব্য কৰিম যেহেতু মেইন এটা স্ট্যাটিক মেথড হয় আমি ইয়াৰ ভিতৰত স্ট্যাটিক ডিসপ্লে মেছেজ কল কৰিব পাৰো এতিয়া স্ট্যাটিক মেথডৰ বাবে আমি এটা বস্তু তৈয়াৰ কৰিব প্ৰয়োজন নাই সেই আমি এই বস্তু সৃষ্টিক মন্তব্য কৰিম আৰু আমি এমডি মুছি পেলাও আবেদনক ৰান কৰো আমি আউটপুট হেল্ল মেথড আৰু 7 দেখো আমি 25 দেখা নাই কাৰণ আমি স্কয়াৰ মেথডলৈ কলটোক মন্তব্য কৰিছো আমি অন্যান্য শ্ৰেণীৰ পৰাও মেথডক কল কৰিব পাৰো তাৰ বাবে আমি এটা বৰ্গ ডেমো তৈয়াৰ কৰিছো বৰ্গৰ ভিতৰত এটা মেথড তৈয়াৰ কৰক সেই লিখক public void show প্ৰথম বন্ধনী এন্টাৰ কাৰ্লি বন্ধনী ভিতৰত system dot out dot println I am from other class ফাইল সংৰক্ষণ কৰক মেথড ডেমো ক্লাস নামৰ মেথডলৈ উভতি যাওক এতিয়া আমি মেথড ডেমো ক্লাসৰ মেথডৰ ভিতৰত এই show মেথডক কল কৰো তাৰ বাবে আমি ডেমো ক্লাসৰ তৈয়াৰ কৰিম ইয়াৰ কাৰণ হল যে show মেথড ক্লাস ডেমোৰ হয় সেই ডেমো d ইকুয়াল টু নিউ ডেমো প্ৰথম বন্ধনী সেমিকোলন টাইপ কৰক তাৰ পিছত show মেথডক কল কৰক এই এপ্লিকেশনটো ৰান কৰো আমি কনসোলত দেখো
I am from other class এইভাবে যি মেথডসবোৰ জাভাত ব্যৱহাৰ কৰা হয় মেথড নামে আৰু প্যাৰামিটাৰসে মেথডৰ সিগনেচাৰ দিয়ে যত কাৰ্লি ব্ৰেকেটত আৰু স্টেটমেন্টে মেথডৰ শৰীৰ ফৰ্ম কৰে সেই এই টিউটোৰিয়েলত আমি শিকিছো এটা মেথড তৈয়াৰ কৰা এটা মেথডক কল কৰা মেথড আৰু বিভিন্ন শাখাৰ আত্মমূল্যায়নৰ বাবে এটা মেথড তৈয়াৰ কৰক যত ইন্টিজাৰ মানে পূৰ্ণসংখ্যাৰ ঘনকক প্ৰিন্ট কৰা হয় স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRD ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই ওয়েবসাইটত পোৱা যাব ইয়াতে এই টিউটোৰিয়েল সামৰণি পৰিছে এই টিউটোৰিয়েল অৰুণ পাঠকৰ দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ